এটা ঘটনাই জুকাৰি গ'ল ৰাজ্য। ৰাজ্যৰ পৰিৱেশ আৰু সুৰক্ষিত হৈ থকা নাই। টংলাৰ 2 ভাতৃক অপহৰণ কৰি হত্যা। বিদ্যালয়লৈ গৈ উভতি নাহিল ভাতৃদ্বয়। ডিঙি কাটি কোনো দুৰ্বৃত্তই হত্যা কৰিলে ভাতৃদ্বয়ক। প্ৰশ্ন হৈছে 2 কণমানিৰ সৈতে কাৰ কি এনে শত্ৰুতা? কি অপৰাধ আছিল 2 ভাতৃৰ? কি পৰিস্থিতিত পৰিছিল দুয়ো? নিৰুদ্দেশৰ মাত্ৰ 24 ঘণ্টা পাছতেই ডিঙি কটা অৱস্থাত উদ্ধাৰ 2 ভাতৃক। এই মৃত্যু আৰু এই ঘটনাক মানি ল'ব পৰা নাই পিতৃ মাতৃয়ে। মৃত 2 ভাতৃ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। ওদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এটা ঘটনা। বিদ্যালয়লৈ যোৱাৰ পথত শুকুৰবাৰে একে পৰিয়ালৰে 2জন ছাত্ৰ নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশৰ পাছতে পৰিয়ালত সৃষ্টি হৈছিল চাঞ্চল্যৰ। কিন্তু ৰাতিপুৱাই আহিল এটা ভয়াৱহ খবৰ, যি খবৰে সমগ্ৰ ঘটনাৰ ৰহস্য ঘন কৰি তুলিলে। পুৱাই ছাত্ৰ 2জনৰ ডিঙি কটা অৱস্থাত উদ্ধাৰ মৃতদেহ। টংলাৰ নিকটৱৰ্তী শস্ত্ৰপাৰাৰ নাইকা নৈৰ পাৰৰ হাবিতলীয়া ঠাইত উদ্ধাৰ দুয়ো। এই ঘটনাৰ পাছতে শংকিত হৈ পৰিছে অঞ্চলবাসী। শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। কোনে কি উদ্দেশ্যে 2 ছাত্ৰক অপহৰণ কৰি হত্যা কৰিলে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তন। পিতৃ মাতৃৰ সৈতে আছিল নেকি কোনো শত্ৰুতা? কিয়নো অপহৰণ কৰি কোনো লোকে পিতৃ মাতৃক খোজা নাছিল মুক্তিপণ। মৃত্যুৰ উদ্দেশ্যেৰে 2 ছাত্ৰক অপহৰণ কৰা হৈছিল নেকি? নে 2 ছাত্ৰৰ সৈতে ঘটিছিল কোনো ভয়ংকৰ ঘটনা? ঘটনাস্থলীত উপস্থিত CIDৰ দল। কিন্তু এতিয়া প্ৰশ্ন হৈছে, মৃত 2 ছাত্ৰৰ পিতৃ মাতৃয়ে ন্যায় পাবনে? প্ৰশাসনে 2 ভাতৃক নৃশংসভাৱে ডিঙি কাটি হত্যা কৰা হত্যাকাৰীক পিতৃ মাতৃৰ সন্মুখত বিচাৰি উলিয়াই আনি দিব পাৰিবনে? প্ৰশাসনে শাস্তি দিব পাৰিবনে হত্যাকাৰীক? ন্যায় লাভ কৰিবনে 2 ভাতৃয়ে? নে সমগ্ৰ ঘটনা ৰহস্য হৈ ৰব? খুবে মৰ্মান্তিক। যোৱাকালি ঘটনাটো হৈছে 11টা বজাত। তেওঁলোকে 11টা বজাত গৈ পুলিচ থানাত এজাহাৰ দিছে আৰু গোটেই ৰাতিটো পুলিচে কি কৰি আছে, আজি বৰ্তমান যিখিনি স্পটত আছোঁ, আমি যিখিনি ঠাইত আছোঁ, এই ঠাইখিনি তেওঁলোকৰ থানাৰ আণ্ডাৰতে পৰে। গতিকে আমাৰ টংলাৰ ঘটনা, টংলাত এজাহাৰ দি টংলাতে যেতিয়া ঘটনাটো হ'ব, প্ৰশাসনে কি কৰি আছে এতিয়ালৈকে? আজিকালি পুলিচ প্ৰশাসন আমি গম পোৱা মানে কিমান আপডেট আজি টংলা মাজমজিয়াত CC কেমেৰা নাই আমাৰ। গতিকে এইবোৰ প্ৰশাসনে গুৰুত্ব দিয়া উচিত। আচলতে যোৱাকালি আমি খবৰ পালোঁ যে আমাৰ টংলাৰ নিকটৱৰ্তী পাইনিয়াৰ কলেজৰ ওচৰৰে মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ 2 পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা, তেওঁলোকে বিদ্যালয়লৈ যোৱা মুহূৰ্তত তেখেতসকলৰ নিখোজ হোৱা খবৰটো বিদ্যালয়ৰ কৰ্তৃপক্ষই তেখেতসকলৰ পৰিয়ালবৰ্গক জনায়। পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি তেখেতসকলে এজাহাৰ প্ৰদান কৰা বুলি আমি খবৰ পাইছোঁ। পৰৱৰ্তী আমি টংলা অঞ্চল ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা, আমি তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰোঁ, তেখেতসকলৰ বাসগৃহত উপস্থিত হওঁ আৰু আমি তাৰ পৰাই প্ৰশাসনৰ আমি টংলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত আমি যোগাযোগ কৰোঁ। তেতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে আমাক জনোৱা মতে তেখেতসকলৰ যি অভিযান তেখেতসকলে তীব্ৰতৰভাৱে গঢ়ি তুলিছে। কিন্তু বৰ দুখ লগা বিষয় যে আজি ৰাতিপুৱা আমি এক অবাঞ্ছিত খবৰ এটা পালোঁ যে 2টা দেৱশিশুকে কোনো দুৰ্বৃত্তই গল কাটি কিনে হত্যা কৰি ইয়াতে টংলা বাঞ্চেৰীৰ ওচৰতে শস্ত্ৰপাৰাৰ এই অঞ্চলতে পেলাই থৈ গ'ল। এইটো অত্যন্ত দুখজনক বিষয় আৰু আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে তেখেতসকলে এই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি যাতে প্ৰদান কৰক আৰু পুনৰবাৰ এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি ইয়াতে নহওক, সেয়ে আমি দাবী জনাইছোঁ। ওদালগুৰিৰ পৰা শশাংক শৰ্মা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।